हेलो स्टूडेंट्स वेलकम टू एम एस लार्निंग आज मैं आलोचना करिम क्लास 10 गणित सब्जेक्टर चैप्टार नम्बर 14 अनुशीलनी 14.2 4 नम्बर 2 यार आगर भिडिओत आपलोड कर दिया तुम्हारे जो लगे चाई लबा और बुझी पाले सबसक्राइब कर रखा ठीक है। आज आलोचना करिम 4 नम्बर 2 चुआ 4 नम्बर अंकटोत कि कोৱা আছে ইয়াত কি কৈছে তলৰ তথ্যসমূহে ভাৰতৰ বিভিন্ন ৰাজ্যৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক ছাত্ৰৰ অনুপাত নিৰ্ণয় কৰিছে। এই তথ্যৰ বহুলক আৰু মাধ্য নিৰ্ণয় কৰা। দুয়োটা মাপৰ তাৎপৰ্য লিখা। ইয়াত চোৱা কেৱল বহুলক আমি প্ৰথমতে বহুলক ওলাম মাধ্যটো ওলাব নালাগে মাধ্য যেহেতু আগৰ এক্সাৰসাইজত বুজি পাইছাই এটা টেবুলৰ পৰা মাধ্য কেনেকৈ ওলায় একদম সম্পূৰ্ণৰূপে বঢ়িয়াকৈ মই বুজাই দিছোঁ তিনিটা পদ্ধতি গতিকে লাগিলে সেই তিনিটা পদ্ধতি তুমি চাই ল'বা তিনিটা পদ্ধতি উদাহৰণটোত মই ভালকৈ বুজাই দিছোঁ তাত তিনিটা পদ্ধতি আছে আৰু তিনিটা পদ্ধতিৰ ভিতৰত যেটো তোমাৰ ভাল লাগে এইটো পদ্ধতি তুমি অংকবিলাক কৰিবা আৰু পৰীক্ষাত দুটা পদ্ধতিত অংক কৰিব নাহে বহুলক আৰু মাধ্য ওলাব নাহে কেৱল বহুলক আহিব নহলে কি আহিব মাধ্য আহিব গতিকে দুটাৰ ভিতৰত যিকোনোটা আহিব গতিকে আমি দুটা ইয়াত লিখা দৰকাৰ নাই যেহেতু আমি মাধ্য অলৰেডি শিকি আহিলো গতিকে মাধ্য আৰু লিখাৰ দৰকাৰ নাই টাইম নষ্ট কৰি লাভ নাই যেহেতু বুজি পাইছাই বস্তুবিলাক গতিকে আমি এতিয়া কি ওলাম বহুলক ওলাওটো আমি এইটো এক্সাৰসাইজত কেৱল বহুলক ওলাম চোৱা এটা শ্ৰেণী অন্তৰাল দিয়া আছে আৰু বাৰম্বাৰতা দিয়া আছে গতিকে শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতাৰ পৰা আমি কি ওলাম বহুলক তে বহুলক ওলাবলৈ হলে প্ৰথমতে আমি কি কৰিব লাগে ইয়াত চাবা সৰ্বোচ্চ বাৰম্বাৰতাটো আমি বিচাৰি উলিয়াব লাগে তে সৰ্বোচ্চ বাৰম্বাৰতা কি 10 গতিকে 10 সাপেক্ষে কি হ'ব আমাৰ শ্ৰেণী অন্তৰাল হ'ব ঠিক আছে এইটো কি হ'ব এইটো শ্ৰেণী অন্তৰাল হ'ব গতিকে আমি প্ৰথমতে কি লিখিব লাগিব কি সৰ্বোচ্চ বাৰম্বাৰতা লিখি ল'ব লাগিব চোৱা আগৰটো নিচিনাই যেহেতু সর্বোচ্চ বারম্বারতা কিমান 10 10 মানে ঠিক আছে এতেকে বহুলক শ্রেণী কি হ'ব বহুলক শ্রেণী এই 10 ৰ লগত যেটো শ্ৰেণী অন্তৰাল আছে 10 ৰ লগত কিমান 30 পৰা 35 30 পৰা 35 এল কিমান হ'ব সৰু যেটো এটো 30 আৰু এইচ হ'ব কিমান এইচ হ'ব দুটাৰ মাজৰ দূৰত্ব 30 আৰু 35 ৰ মাজৰ দূৰত্ব কিমান 5 হ'ব আকৌ আছিল কি f1 f0 f2 f1 হল যেটো আছে এটোৱে 10 আৰু f0 হ'ব 10 ৰ আগত কোনটো আছে এটো 9 গতিকে 9 আকৌ f2 হল 10 ৰ পিছত কি আছে 3 গতিকে এইখিনি সো এতিয়া আমি কি ওলাম বহুলক ওলাই দিম এটো অলপ ওপৰত গুছি গেল ঠিক আছে এটো ইয়াৰে 3 এতেকে বহুলক ইকুয়াল টু l প্লাস f1 minus f0 twice f1 f0 f2 into h ঠিক আছে চোৱা l মানে 30 দিয়া আছে আমাক 30 প্লাস ওপৰত f1 minus f0 f1 হল 10 10 minus 9 10 minus 9 তাৰ পিছত চোৱা 10 minus 9 দিয়া আছে আৰু f2 হল কিমান 3 গতিকে ইয়াত সিরিয়াল অনুযায়ী বহাই দিম 2 into f1 মানে হল 10 minus f0 হল 9 f2 হল 3 h হল 5 30 প্লাস উপৰটো কিবোর্ড 10 ৰ পৰা 9 গলে 1 2 10 গুণ 20 minus 9 10 11 12 into 5 ঠিক আছে আৰু সোয়া কি হ'ব 32 30 থাকি যাব প্লাস উপৰত 1 ৰ লগত 5 ইনটু কৰিলে
5 হ'ব তলত 20 পৰা 12 গ'লে 8 এতিয়া আমি 8 এৰে ইয়াক হৰণ কৰিম 8 এৰে হৰণ কৰিলে চাবা কি হ'ব 5 আৰু আছে 8 নাযায় 50 50 ভিতৰত 8 যাব 6 6 into 8 48 2 পয়েন্ট আছে 20 20 এর ভিতৰত 8 যাব 2 গতিকে 0.62 প্লাস কৰিলে 30.62 এতেকে নির্ণয় বহুলক কিমান হ'ব 30.62 একদম ইজি তো এইটো এইখিনিয়ে যদি বুজি পাইছা তেনেহ'লে সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে যাতে নেক্সট ভিডিঅ'বিলাক তুমি অতি সোনকালে পাই যোৱা ইয়াৰ পিছতো মই ভাল ভাল ভিডিঅ'ৰ বিষয়ে আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাকে পি টেষ্টৰ আগে আগে আলোচনা কৰি দিম তোমালোকে যেটো অধিক লাভান্বিত হ'বা ঠিক আছে থ্যাংক ইউ